নমস্কাৰ এছএছএলসি পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থীলৈ মই ৰূপা গায়নে মৰম আৰু শুভেচ্ছা জনাই আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি তোমালোকলৈ আগবঢ়াবলৈ লৈছোঁ মই সদ্যহতে সমাপ্ত হোৱা টেষ্ট পৰীক্ষাৰ কেইটামান ব্যাকৰণ অংশৰ কেইটামান প্ৰশ্নৰ সমাধান আৰু আশা কৰিছোঁ ভিডিঅ'টোৱে তোমালোকক সহায় কৰিব। মই বাছি লোৱা প্ৰশ্নকেইটা আছে এটা শব্দত প্ৰকাশ কৰা সমাস, সন্ধি আৰু উপসৰ্গৰ যিখিনি আনকমন প্ৰায় নহা বিধৰ মই দেখি পেলাই তোমালোকলৈ সমাধান আগবঢ়াবলৈ লৈছোঁ। আশা কৰিছোঁ সকলোৱে তোমালোকে ভালদৰে পঢ়া শুনা কৰিছা আৰু সকলোৱে ভালে আছা। পৰীক্ষা সকলোৰে ভাল হ'ব তাৰ বাবে মই সকলোলৈকে শুভেচ্ছা জনাই আজি আৰম্ভ কৰিছোঁ। এটা শব্দত প্ৰকাশ কৰা এইটো শিৱসাগৰ বোৰ্ডৰ প্ৰশ্ন কাকতত আহিছিলে যি ঋতুৱে যজ্ঞ কৰে। যি ঋতুৱে যজ্ঞ কৰে সেইটো এটা শব্দত হ'ব ঋত্বিক। তাৰপিছত সন্ধিয়া হ'লে যি নেদেখে এইটো জানাই সকলোৱে কুকুৰীকণা। লোকক দেখি পিছে পিছে যোৱা এইটো হ'ব অনুসৰণ। লোকক দেখি পিছে পিছে কৰা হ'লে অনুকৰণ হ'ব। সেইটো তোমালোকে জানি থবা। লোকক কোনোবাই কিবা এটা কৰাৰ পিছত যদি আকৌ সেইটোকে দেখি ময়ো কৰোঁ সেইটো হ'ব অনুকৰণ। যি নানা অভাৱত থাকে এইটো অভাৱী। আৰু মাগিলে ভিক্ষা নোপোৱা সময় এইটো ভিক্ষাৰ অভাৱ বুলিও থাকে। মাগিলে ভিক্ষা নোপোৱা সময় দুৰ্ভিক্ষ। এইকেইটা মই বাছি লৈছিলোঁ অকণমান আনকমন পাই আৰু বাকী সকলোবোৰ মোৰ ভিডিঅ'ত চেনেলত দিয়া আছে। তোমালোকে যদি নাই পোৱা তেনেহ'লে তোমালোকে ক্লাছ 10 প্লেলিষ্টত চালে আটাইবোৰ গোটেই কোৰ্চটোৰ গোটেই পাঠ্যক্ৰমৰ সম্পূৰ্ণ পাঠ্যক্ৰমৰ তোমালোকে সমাধান মোৰ চেনেলত পাবা। ক্লাছ 10 প্লেলিষ্টত চালে আটাইবোৰ ভিডিঅ' পাবা। এতিয়া মই আহিছোঁ কেইটামান সমাস দিবলৈ। সমাস মা দেউতা। তোমালোকে চোৱা মা আৰু দেউতা দুইটাই বিশেষ্য পদ, গতিকে এইটো হ'ব ইতৰেতৰ দ্বন্দ্ব সমাস। ব্যাস বাক্যটো হ'ব মা আৰু দেউতা। এইটো হ'ল ব্যাস বাক্য আৰু সমাসটো হ'ব ইতৰেতৰ দ্বন্দ্ব সমাস। দুইটা যদি বিশেষ্য পদত থাকে তেতিয়া ইতৰেতৰ দ্বন্দ্ব সমাস হয়। তোমালোকে সমাসটো লিখি দিবা ইতৰেতৰ দ্বন্দ্ব। সপ্তাহ আমি কেতিয়া কওঁ? 7টা দিনক আমি সপ্তাহ কওঁ নহয় জানো? 7 দিনৰ সমাহাৰ। 7 দিনৰ ব্যাস বাক্য হ'ব 7 দিনৰ সমাহাৰ। মই আগৰ ভিডিঅ'বোৰত তোমালোকক শিকাইছোঁ য'ত সংখ্যাবাচক শব্দ থাকে। সংখ্যাবাচক শব্দ থাকিলে সেইটো দ্বিগু সমাস হয়। এতিয়া 7টো সংখ্যা গতিকে এইটো হ'ব দ্বিগু সমাস। তাৰপিছত আছে ৰামহঁত। এইটো এক দ্বন্দ্ব। কেইবাজনো ল'ৰা থাকিলে বা কেইবাজনো লোক থাকিলে গোটেইকেইজনৰে নাম আমি উল্লেখ নকৰি এজনতে শেষ কৰি দিওঁ। এইটো যদি এনেকৈ লিখিও আমি ৰাম, যদু, মধু, হৰি, ৰাম, যদু, মধু, হৰি আৰু কিবা কিবি নাম আমি লিখিব পাৰোঁ। কিন্তু আমি গোটেইখিনিৰে নাম গোটেইকেইজনৰে নাম উল্লেখ নকৰি আমি কি ক'ম? ৰামহঁত। ৰাম, যদু, মধু, হৰি আহিছিল বুলি নকৈ ৰামহঁত আহিছিল। গতিকে এইটো হ'ব এক শেষ দ্বন্দ্ব।
এক হেক দ্বন্দ্ব সমাস তাৰপিছত গুৰু সেৱা গুৰুলৈ সেৱা ইয়াত এতিয়া তোমালোকে চোৱা লৈটো উঠি গৈছে লৈটো উঠি গুৰু সেৱা হৈ গৈছে লৈটো চতুৰ্থী বিভক্তি য'ত প্ৰথমা বিভক্তিৰ বাদে বাকী বিভক্তি লুপ্ত হৈ যায় সেইবোৰ হ'ল তৎপুৰুষ সমাস এতিয়া এইটো আমি লিখিব লাগিব এইটো লৈটো চতুৰ্থী বিভক্তি গতিকে চতুৰ্থী তৎপুৰুষ সমাস লিখি দিবা তাৰপিছত অষ্ট ধাতু অষ্ট মানে 8 মই কৈছোঁ ইতিমধ্যে সংখ্যাবাচক শব্দ থাকিলে দ্বিগু সমাস হ'ব 8টা ধাতু লিখিলেও হ'ব অষ্ট ধাতু লিখিলেও হ'ব দেই 8টা মই 8টা লিখি দিছোঁ 8টা ধাতুৰ সমাহাৰ এইটো সমাসটো হ'ব দ্বিগু তেল পানী তেল আৰু পানী দুইটা বিশেষ্য পদ তেল আৰু পানী ইতৰেতৰ দ্বন্দ্ব বৃকুদৰ বৃক নামে অগ্নি আছে উদৰত যাৰ এইটো হ'ল ব্যাস বাক্য বৃক নামে অগ্নি আছে উদৰত যাৰ বৃকুদৰ এতিয়া তোমালোকে চোৱা আমি বৃকুদৰ শব্দটোৱে আন এজন লোককো বুজায় কাক বুজায় বাৰু ভীমক গতিকে এইটো হ'ব বহুব্ৰীহি সমাস সমস্ত পদটোৱে বুজোৱাৰ উপৰিও আমি সমস্ত ব্যস্ত পদখিনিয়ে এতিয়া বুজালে সমস্ত পদটো বৃকুদৰ তাৰ বৃকুদৰটোৰ উপৰিও আমি আৰু এজনৰ নাম আমি পাম ভীম গতিকে তেনেকুৱাবোৰ সদায় বহুব্ৰীহি সমাস তাৰপিছত কাৱৈ তিলা বুলি কোৱা শুনিছানে বাৰু কাৱৈ মাছৰ সৰু সৰু তিলিকা পোৱালিবোৰ সৰু মাছবোৰক কাৱৈ তিলা বুলি কয় এইটো তিলিকা যি কাৱৈ তিলিকা মানে একেবাৰে সৰু তিলিকা যি কাৱৈ কেনেকুৱা কাৱৈ তিলিকা কাৱৈ বিশেষ্য আৰু বিশেষণ যোগ হৈছে তিলিকা বিশেষণ আৰু কাৱৈটো বিশেষ্য কেনেকুৱা কাৱৈ তিলিকা কাৱৈ গতিকে এইটো হ'ব কৰ্মধাৰয় সমাস বিশেষ্য আৰু বিশেষণ লগ হ'লে কৰ্মধাৰয় সমাস হয় সমাসৰ মই একেটাই বাছি লৈছিলোঁ এতিয়া কেইটামান সন্ধি দিওঁ কেইটামান সন্ধি ভাঙা পতা দিছোঁ দুৰাচাৰ
দুৰাচাৰ সন্ধি ভাঙিলে হ'ব দুৰ যোগ আচাৰ। উচ্চাৰণ উচ্চাৰণ উদ যোগ চাৰণ। নায়ক নায়ক এইটো নৌ যোগ অক। নৌটোত ঔ আহিছে আৰু অ মিলি না হৈছে নায়ক। নৌ যোগ ইক নৌ যোগ ইক। তাৰপিছত আছে চিত্তাকৰ্ষক চিত্তাকৰ্ষকটো হ'ব চিত্ত যোগ আকৰ্ষক চিত্তাকৰ্ষক। নীৰৱ এইটো হ'ব নিহ বিসৰ্গ সন্ধি নিৰ্যোগ ৰৱ। ইয়াত হস্ৰইকাৰ হ'ব দেই, এইটো মনত ৰাখিবা। সমযোগ গতি আছে, পাতিবলৈ আছে। সমযোগ গতি সংগতি হ'ব সংগতি। মহাযোগ ইন্দ্ৰ এইটো হ'ব মহেন্দ্ৰ। উদ্যোগ হাৰ হ'লে উদ্ধাৰ হ'ব দন্ত্য দৈৰ্ঘ্য আদ্ধ আতাকাৰ ৰ উদ্ধাৰ। শংকৰ যোগ অব্দ শংকৰাব্দ। অব্দ মানে বছৰ দেই। শংকৰাব্দ। সন্ধিৰ এইকেইটা লৈছিলোঁ। তাৰপিছত প্ৰায়বোৰ বৰ্ডৰ প্ৰশ্ন কাকততে পাইছোঁ মই উপসৰ্গ উপসৰ্গ যোগ কৰি এটা শুদ্ধ বাক্য লিখা। উপসৰ্গ যোগ কৰি এটা শুদ্ধ বাক্য লিখিবলৈ কৈছে। শুদ্ধ বাক্য লিখা। উপসৰ্গ যোগ কৰি আমি বহুত শব্দ বনাব পাৰিম। অপকাৰ, অপৰিষ্কাৰ, তেনেকৈ অপাদান বহুতখিনি কৰিব পাৰিম, লিখিব পাৰিম। মই এতিয়া অপযোগ কাৰ লিখিছোঁ। অপযোগ কাৰ অপকাৰ। শব্দটো হ'ল অপকাৰ। এতিয়া অপকাৰটো লগাই আমি এটা শুদ্ধ বাক্য লিখিব লাগিব। আমি কাৰো অপকাৰ কৰিব নালাগে। একদম সহজ বাক্য লিখিবা। আমি কাৰো অপকাৰ কৰিব নালাগে। আৰু এটা শব্দ পায়, আৰু এটা উপসৰ্গ পৰি উপসৰ্গটো আহিছে, কেইবাখনো কাকতত পাইছোঁ। এই পৰিটো লগাই যদি আমি পৰিৰ লগত নাম লিখোঁ, পৰিনাম কি হ'ব এতিয়া? নাম। ইয়াত আকৌ মূৰ্ধন্য ন হ'ব দেই, ৰ থকাৰ কাৰণে ইয়াত মূৰ্ধন্য ন হ'ব। পৰিনাম মানে ৰিজাল্ট, ফলাফল। বাক্য এটা লিখিব লাগে। বেয়া কৰ্মৰ পৰিণাম সদায় বেয়া হয়।
ছাত্ৰ ছাত্ৰীসকল মই তোমালোকলৈ আজি ভিডিঅ'টোত আগবঢ়াবলৈ বাছি লোৱা আছিলে এইকেইটাই প্ৰশ্ন মই চেষ্টা কৰিম তোমালোকলৈ আৰু এনেদৰে টেষ্ট পেপাৰৰ পৰা সলিউশন আগবঢ়াবলৈ তোমালোকে চাই থাকিবা আসামিজ পাঠশালা আজি ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ